এটা ব্যতিক্ৰমী ভোট কেন্দ্ৰ। ভোট কেন্দ্ৰটোত ভোটদান কৰিব একেটা পৰিয়ালৰ 5গৰাকী ভোটাৰেহে। দেশবাসীৰ কেন্দ্ৰবিন্দু এই ভোট কেন্দ্ৰটো। পিছে কিয় এই ভোট কেন্দ্ৰটো সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে? কিয় কেৱল 5জন সদস্যইহে ভোট দিব পাৰিব এই ভোট কেন্দ্ৰটোত? দেশৰ প্ৰতিটো প্ৰান্ততে কোনো ভোটাৰে ভোটদানৰ পৰা যাতে বঞ্চিত নহয় তাৰ বাবে বিভিন্ন পদক্ষেপ লৈছে নিৰ্বাচন আয়োগে। দূৰৱৰ্তী অঞ্চলবোৰত তীব্ৰ প্ৰত্যাহ্বান নেওচি 100% ভোটদানৰ প্ৰচেষ্টা চলাইছে আয়োগে। তাৰ মাজতে লাডাখত 15,000 ফুট উচ্চতাত স্থাপন কৰা হৈছে ভোট কেন্দ্ৰ। কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ লেহ জিলাৰ দূৰৱৰ্তী গাঁও ৱাৰ্চিত কেৱল এটা পৰিয়ালৰ বাবে স্থাপন কৰিছে এই ভোট কেন্দ্ৰটো। লাডাখৰ মুখ্য নিৰ্বাচনী বিষয়া য়েতেন্দ্ৰ এম মৰলকাৰে উন্মোচন কৰা এই ভোট কেন্দ্ৰটো গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। 15,000 ফুট উচ্চতাত অৱস্থিত তম্বুৰে নিৰ্মাণ কৰা এই ভোট কেন্দ্ৰটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। আনহাতে এই ভোটদান কেন্দ্ৰটোত এটা পৰিয়ালৰ 5জনীয়া সদস্যৰ ভিতৰত 3গৰাকী মহিলা আৰু 2গৰাকী পুৰুষে ভোটদান সাব্যস্ত কৰিব। উল্লেখ্য যে লাডাখত 20 মে'ত একমাত্ৰ আসনত নিৰ্বাচন অনুষ্ঠিত হ'ব। পূৰ্বে এই সমষ্টিটো জম্মু আৰু কাশ্মীৰৰ অধীনত আছিল। 26 এপ্ৰিলত লাডাখ লোকসভা আসনৰ বাবে অধিসূচনা জাৰি কৰা হয়। 3 মে'ৰ ভিতৰত প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰিব পাৰিব। আনহাতে 6 মে'ৰ ভিতৰত প্ৰত্যাহাৰ কৰিব পাৰিব মনোনয়ন। নেশ্যনেল ডেস্ক প্ৰথম খবৰ।